মৰাণৰ টেঙাদলং সৰুপথাৰত গো হত্যা, হাতে লুটে এজনক গ্ৰেপ্তাৰ। মৰাণত গো হত্যাৰ ঘটনা। মৰাণ আৰক্ষীৰ এক বিশেষ অভিযানত টেঙাদলং সৰুপথাৰ অঞ্চলত গৰু কাটি থকা অৱস্থাত হাতে লুটে গ্ৰেপ্তাৰ হৈছে এজন লোক। ৰাজ্যত অসম গো সুৰক্ষা আইন বলবৎ হৈ থকাৰ সময়তে ৰাজহুৱা স্থানত এইদৰে গৰু কটা কাৰ্যই সমগ্ৰ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। গোপন সূত্ৰৰ পম খেদি মৰাণ আৰক্ষীয়ে চলোৱা এক অভিযানত পোহৰলৈ আহে এই অবৈধ কাৰ্যকলাপ। মৰাণৰ সৰুপথাৰ অঞ্চলত এটা গৰু কাটি হালাল কৰি চাল চলি থকা অৱস্থাতেই আৰক্ষীৰ জালত পৰে বিনোদ আলী নামৰ ব্যক্তিজন। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা গোমাংস আৰু আনুষংগিক সামগ্ৰী উদ্ধাৰ কৰাৰ লগতে অভিযুক্তক আটক কৰি মৰাণ থানালৈ লৈ যায়। ইফালে পশু চিকিৎসা বিভাগে মৃত জন্তুটোৰ প্ৰাথমিক পৰীক্ষা সম্পন্ন কৰে আৰু সেয়া এজনী মাইকী গৰু বুলি নিশ্চিত কৰে। ইতিমধ্যে অভিযুক্ত বিনোদ আলীক গ্ৰেপ্তাৰ কৰি মৰাণ থানাত সোধা-পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে। অতি শীঘ্ৰেই অভিযুক্তক আদালতত হাজিৰ কৰোৱা হ'ব বুলি জানিব পৰা গৈছে। আনহাতে মৰাণ আৰক্ষীৰ অভিযানত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা চোৰাং গৰু ভৰ্তি এখন ট্ৰাক জব্দ হৈছে। AS01 RC 9503 নম্বৰৰ ট্ৰাকখনত 25জনী গৰু সৰবৰাহৰ চেষ্টা চলাইছিল। ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। এইখিনি মই আজি খবৰ পালোঁ থানাৰ পৰা যে এইখিনি 2 নং সৰুপথাৰ গাঁৱত কিবা এটা মানে গৰু কটা বুলি ধৰা পৰিছে, কিবা খবৰ পাইছে সিহঁতি। তো মোক মাতি লৈ আনিলে ইয়াতে, মই ইয়াতে আহিছোঁ, চাইছোঁ যিহেতু আছিলে এনিমেলটো। সেইটো দেখিবলৈতো এতিয়া যিমানখিনি বাহিৰৰ পৰা গ্ৰছ এক্সামিনেশ্যন যিখিনি কৰিলোঁ সেইটো গৰুৱে হয়, মাইকী গৰু এজনী কটা হৈছে। সেইটোতো যিমানখিনি চাইন্স আছে এতিয়া সেইটো কাটিছে কোনোবাই মষ্ট প্ৰবেবলি। মৰাণ থানাই অলপ আগতে এই গোপন সূত্ৰ পম খেদি মৰাণ সৰুপথাৰ অঞ্চলৰ পৰা গৰু এটা কটা পায় আৰু গৰু কটাৰ সময়ত তাতে হাতে লুটে এজন বিনোদ আলী বুলি ব্যক্তি এজনক ধৰি আনি এতিয়া ভেটেনেৰী ডিপাৰ্টমেণ্টটো আহি যে এইটো গৰু বুলি নিশ্চিত হৈছে। গৰুটো হালাল কৰি থকা অৱস্থাতে, চাল চিলি থকা অৱস্থাতে গৰুটোক হাতে লুটে আৰক্ষীয়ে ধৰে আৰু ব্যক্তিজনক এতিয়া থানাতে ৰখা হৈছে। আৰু আমি যি গম পোৱা মতে, এই যিটো গোপন সূত্ৰত গম পোৱা মতে তেখেতক এতিয়া আদালতত প্ৰেৰণ কৰা হ'ব বুলি জানিব পাৰিছোঁ। আৰু যিহেতু অসম চৰকাৰৰ 2019 চনতে এখন বিধেয়ক উত্থাপন হৈছে গৰু সুৰক্ষা আইন, আৰু 2021 চনৰ আগষ্ট মাহত এয়া গৃহীত হৈছিল। আৰু এই আইনত যাতে আন ধৰ্মৰ লোকক যাতে কোনো সন্মান থাকে, গৰুক বহুতে পূজাও কৰে, আৰু এনেকৈ ৰাজহুৱা স্থানত গৰু কটাটো নিষেধ আছে সেই আইনৰ বিধিটো, যিহেতু আমাৰ কোৰাণতো আছে যে সংবিধানখন মতে চলিব লাগে। আৰু এইটো আমি সকলো ৰাইজেই বিচাৰোঁ যাতে ৰাজহুৱা স্থানত এনেদৰে গৰু কাটি নিজৰ মান সন্মান নষ্ট নকৰে।